আৰু ৫ বা ৬ মাহৰ পিছতে বিটিআৰত নিৰ্বাচন পিছে নিৰ্বাচনৰ প্ৰস্তুতিৰ দৌৰত আটাইতকৈ আগত কোন ইউপিপিএল নহয় বিপিএফ অঞ্জলি দৈমাৰীৰ দল এপিবিও নহয় নৱশৰণীয়াৰ দল জিএছপি অথবা কংগ্ৰেছ দল তেনেহলে বিটিআৰৰ নিৰ্বাচনৰ দৌৰত আটাইতকৈ আগত কোন উত্তৰত ক'ব লাগিব ভাৰতীয় জনতা পাৰ্টি ঠিকই শুনিছে আজিৰ তাৰিখত যদি বিটিআৰত নিৰ্বাচন হয় তেন্তে আটাইতকৈ লাভৱান হ'ব ভাৰতীয় জনতা পাৰ্টি নাই আমি কোৱা নাই যে বিটিআৰত এইবেলি বিজেপিয়ে চৰকাৰ গঠন কৰিব তেনে সম্ভাৱনা একেবাৰেই নাই কিন্তু আমি ক'ব খুজিছো এই কথাহে যে কিং হ'ব নোৱাৰে যদিও বিটিআৰত পুনৰবাৰ কিং মেকাৰ হ'ব বিজেপিয়ে অৰ্থাৎ বিটিআৰত পৰৱৰ্তী চৰকাৰ কোনে গঠন কৰিব সেয়া এতিয়াও নিশ্চিত নহয় যদিও এটা কথা নিশ্চিত যে বিটিআৰত পৰৱৰ্তী চৰকাৰখনৰ প্ৰধান সহযোগী দল বিজেপিয়ে হ'ব এতিয়া শুনক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্য আমি এটাই কৈছো আমাৰ সম্পৰ্ক বড়ো সমাজৰ লগত নতুন ৰাজনৈতিক দল কোনবাই কৰিলেও তেওঁলোকৰ লগতো আমি কথা পাতিম কাৰণ আমাক লাগে বড়ো সমাজত ঐক্য সম্প্ৰীতি আৰু একতা অঞ্জলি দৈমাৰীয়ে নতুন দল গঠন কৰাক লৈ অলপতে তামুলপুৰত সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে কাষতে ৰৈ শুনি আছিল বৰ্তমানৰ বিটিআৰ চিফ তথা প্ৰধান শাসক দল ইউপিপিএল দলৰ মুৰব্বী প্ৰমোদ বড়োৱে কিন্তু কেৱল মুখ্যমন্ত্ৰীয়েই নহয় বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ায়ো সুযোগ পালেই কয় বিপিএফ আৰু ইউপিপিএল দুয়োটা দলেই আপোন বিজেপিৰ কাৰ্বি আংলঙত 3বাৰ জিকিলো ডিমা হাছাওত 3বাৰ জিকিছো বিটিচিত এইবাৰ আকৌ জিকিম এতিয়া এই 25 ছেপ্টেম্বৰত নিৰ্বাচন হ'ব আৰু ইয়াৰ পৰা এটা কথাই স্পষ্ট যে আগন্তুক নিৰ্বাচনত বিপিএফ আৰু ইউপিপিএল যিটো দলে প্ৰদৰ্শন ভাল কৰে সেইটো দলকে সন্মুখলৈ আগবঢ়াই দি সমৰ্থন আগবঢ়াব বিজেপিয়ে অৰ্থাৎ বড়োভূমিত পুনৰ কিংমেকাৰ হ'বলৈ সাজু বিজেপি লগতে এই কথাও পাহৰিব নোৱাৰে যে কিছুদিন পূৰ্বে এপছু সভাপতি দীপেন বড়োৰ উদ্যোগত বড়োভূমিত এক আঞ্চলিক শক্তি ফৰ্মুলাৰে ইউপিপিএল আৰু বিপিএফক একত্ৰিত কৰাৰ বাবে প্ৰয়াস এটা চলাৰ সময়ত সেই প্ৰয়াসকো সমৰ্থনী দিছিল বিজেপিয়ে কাৰণ তেতিয়াও লাভ বিজেপিৰে বিটিআৰত যদি একত্ৰিত আঞ্চলিক শক্তিয়ে পৰিষদ গঠন কৰে তেন্তে সেই আঞ্চলিক শক্তিৰ পৰা দিছপুৰত সহায় পাব বিজেপিয়ে যিহেতু ২৬ বিধানসভা নিৰ্বাচনো সমাগত সেইবাবে মুখ্যমন্ত্ৰীয়ে কৈছিল এতিয়া মাজত বিপিএফ আৰু ইউপিপিএলৰো এটা সমন্বয়ৰ কথা ওলাইছিল আমিতো তাত সমৰ্থনে দি আহিছো গতিকে আমাৰ কথাটো হ'ল যে বড়ো জাতি একত্ৰিত হৈ থাকক একেলগে থাকক আৰু বিজেপিৰ সেইটোৱে ভাল কাৰণ একত্ৰিত হৈ থাকিলে আমাৰো কথা পাতিব ভাল ২-৩টা গ্ৰুপ হ'লে আমাৰো কথা পাতিব দিগদাৰ কিন্তু ব্যক্তিগতভাৱে মোৰ অঞ্জলি দৈমাৰীৰ লগতো ভাল পিছে প্ৰমোদ বড়োৱে কৈছে সবে বিচাৰো আমিও একত্ৰিত হ'ব লাগে কিন্তু ৰাজনীতিটো এনেকা এটা বিষয় কোনোবা বিচাৰিলে কোনোবা নিবিচাৰে তেনেকা এটা পৰিৱেশ সবৰো চিন্তা একে নহয় একেদৰে বিপিএফ ইউপিপিএলৰ একত্ৰীকৰণৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি নাই হাগ্ৰামা মহিলাৰেও আৰু একে সময়তে বিকল্প বিচাৰি আত্মপ্ৰকাশ এপিপিৰ যেনেকুৱা ধৰণে আমি নিজকে স্বশাসন কৰিব পাৰিব লাগিছিল সেইটো আমি বিশেষকৈ যোৱা 5টা বছৰত একেবাৰেই দেখা নাই সেইকাৰণে এতিয়া আমাৰ নৱপ্ৰজন্মৰ কাৰণে ভৱিষ্যতৰ কাৰণে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি এটা দায়িত্ব লৈ আগবাঢ়িছোঁ গতিকে বড়োভূমিত এতিয়া যেন আঞ্চলিক শক্তি বহুধা বিভক্ত বিপৰীতে সুযোগ ল'বলৈ উঠি পৰি লাগিছে বিজেপি নিউজ ডেস্ক বড়োলেণ্ড ট্ৰিবিউন